ঢেকিয়াজুলি ৰাজহ চক্ৰৰ নাম বগৰীবাৰী নেহেৰু জনজাতি সংঘৰ সমূহীয়া ভৱনত মঙলবাৰে ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱা 11 বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালে পতাকা উত্তোলন কৰে। ইয়াৰ পিছত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিনৰ 1 বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সদৌ অসম নাগৰিক মঞ্চৰ সভাপতি গোপাল মিশ্ৰই। নাগৰিক মঞ্চই সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদাৰ দৃষ্টিভংগীৰে কাম কৰিছে বুলি মিশ্ৰই উদ্বোধনী ভাষণত উল্লেখ কৰে। মহকুমা নাগৰিক মঞ্চৰ সম্পাদক ৰিপেন ৰাভাই আগবঢ়োৱা সভাখনত ঢেকিয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, লেখক, সাংবাদিক, ক্ৰীড়া সংগঠক ৰমেশ চন্দ্ৰ বৰা, বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়, কেন্দ্ৰীয় ৰেচম বৰ্ডৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী প্ৰবোধ কুমাৰ দাস আৰু শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰৌচন আলী আহমেদক ঢেকিয়াজুলি গৌৰৱ সন্মান প্ৰদান কৰা হয়। আনহাতে 2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি ঢেকিয়াজুলিলৈ সুনাম কঢ়িয়াই অনা ঢেকিয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ হৃদম ঠাকুৰীয়াক ছাত্ৰ গৌৰৱ সন্মান প্ৰদান কৰা হয়। সভাত নাম বগৰীবাৰী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ নিশান্ত ৰাভা আৰু নিগাবী ৰাভাক সম্বৰ্ধনা জনোৱা হয়। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক শিল্পী নৰেন্দ্ৰ নাথ হালৈ, নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথ, খগেন ভূঞা, কৰুণা দত্ত বৰা, নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, আফজালুৰ ৰহমান, শিক্ষক সৰ্বানন্দ ঠাকুৰীয়া, দেৱৰাজ উপাধ্যায় আদিয়ে ভাষণ দিয়ে। সভাত নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল দাস, উপসভাপতি গিয়াছউদ্দিন আহমেদ, গকুল বচনেট, দেৱীপ্ৰসাদ অধিকাৰী, ভুৱন দাস, যাদৱ বড়ো, পুলিন বৰা, উদ্ধৱ মহন্ত, সঞ্জীৱ উপাধ্যায়, অমিয় ৰভাৰ লগতে শতাধিক লোক উপস্থিত থাকে। আৰু সেই দিনবোৰ আছিল কেনেকুৱা ভাবিব নোৱাৰা। আমাৰ মুক্ত যে ইংৰাজবোৰক আমি খেদিব লাগিব। ইতিমধ্যে এটা ঘটনা ডাঙৰ ঘটি গৈছিলে 42 চনত। সেই বিষয়ে আমি খুব জ্ঞাত আছিলোঁ যে মই নিজকে কেতিয়াও প্ৰকাশ কৰিব খোজা নাছিলোঁ, কিন্তু তেওঁলোকে মোৰ ঘৰত আহি মোৰ বিষয়ে কেতিয়াবা দৌৰা দৌৰি কৰিব লাগে নালাগে, লাগে না? কিন্তু দৌৰি দৌৰি বাছত উঠিব লাগে, উঠিব পাৰিলে নোৱাৰিলে ভাই নেক্সট বাছখনত যাব, এনেকুৱা মোৰ এটা অভিজ্ঞতা হৈছে। আগতে যে ফেৰী পাৰ হ'ব লাগে, ফেৰী যোনে যোনে পাৰ হৈছে ইয়াত তেওঁলোকে জানিব, ফেৰীখন এৰাৰ লগে লগে মানুহ আমাৰ প্ৰগতিত আগবঢ়াৰ এটি খোজ। সেয়েহে আপোনালোকে এই অনুষ্ঠানটিক আশীৰ্বাদ কৰক আৰু যাতে ভৱিষ্যতলৈ আজি ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চই যি প্ৰয়াস হাতত লৈছে, যে ঢেকিয়াজুলিৰ গৌৰৱ আৰু ছাত্ৰ গৌৰৱ প্ৰদান কৰাৰ যি প্ৰয়াস, এই প্ৰয়াসক মই শলাগ লৈছোঁ।